নাই আজি আমি পুৱাই আমাৰ এই কাৰ্যালয় আমি আজি মুকলি কৰিলোঁ। ইয়াতে আমাৰ অসম গণ পৰিষদ আৰু বিজেপিৰ মিত্ৰজোঁটৰ সকলো নেতা নেত্ৰী ইয়াতে উপস্থিত আছে আৰু ৰাতিপুৱাতে খুব ভাল লাগিলে। এটা আমাৰ উৎসৱৰ পৰিৱেশ হৈছে, কাৰ্যালয় খুলিছোঁ। এতিয়া সকলোৱে আমি ইয়াতে বিশেষকৈ আধ্যাত্মিক ফালৰ পৰা ৰাইজে ইয়াত প্ৰসাদ দিছে। এইটো এটা খুব শুভ লক্ষণ। প্ৰসাদে আমাৰ আজি এইখিনি আৰম্ভ কৰা কথা হৈছে। এতিয়া আমি জেলেপি খাব, ৰাইজে চাহ খাব, পিঠা খাব বিহুৰ বতৰ। তাৰপিছত আমাৰ ঘৰে ঘৰে যাব, গৈ ৰাইজক আমাৰ দলৰ কাৰণে ভোট বিচাৰিব ২৬ তাৰিখৰ কাৰণে। গতিকে আমি এই অঞ্চলটো আমাৰ সমৰ্থিত অঞ্চল আৰু আমাৰ এইটো জ্যেষ্ঠ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াৰ নিজৰ সমষ্টি। ইয়াত আমাৰ অলপমান ভালেই হ'ব। নগাঁও কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী কৈছে আপুনি কংগ্ৰেছ বিজেপি প্ৰাৰ্থীকে ভয়ত ধমকিয়ে মানুহবিলাকক আতংকিত কৰিছে। মই তেখেতৰ লগত যোৱা বছৰো আছিলোঁ। তেতিয়া তেখেতক জিকাওঁতেতো ময়ে আছিলোঁ। তেখেতক দাবী ধমকি দিয়ে তেখেতক জিকালোঁ আৰু। গতিকে এতিয়া চাগে সেইটোৱে হ'ব, বেলেগতো একো নাই। যোৱাবাৰো তেওঁ মোৰ কাৰণে নিউজত আহিছে। নিউজততো মই চাহৰ দৰে থাকোঁ। ১৯ত মই নোহোৱা হ'লে তেখেতে সাংসদ হ'ব নোৱাৰে। যোৱাবাৰ চাৰ্টিফিকেটখনো তেওঁ দাবী ধমকি দিয়ে মই অনাই দিলোঁ তেওঁক। গতিকে এতিয়া আৰু সেইটোৱে চাগে আৰু বিজেপি বোলে কাৰ্যালয়বিলাক ভাঙিছে কালি জাগিৰত মানে বহুত আপোনাৰ বিজেপিৰ বিৰুদ্ধে চাওক আচলতে কথাটো হ'ল কি, তেখেতে সঁচা কথাটো ক'ব লাগে। ৰাজনীতিত সঁচা কথা ক'লে মানুহে গ্ৰহণ কৰে। আৰু আমাৰ মানে হিন্দু সমাজ ব্যৱস্থাত বা অসমীয়া সমাজত কি, আমি যেতিয়া এটা বেয়া কাম বা কিবা এটা ভুলতে কিবা এটা কৰোঁ, ৰাইজক যদি আমি ক্ষমা বিচাৰোঁ, ৰাইজে ক্ষমা কৰি দিয়ে। সেইটো আমাৰ পৰম্পৰা। তেখেতে ৫ বছৰ লুকাই থাকিলে, ৰাইজক ক'ব লাগিছিল যে মই ভাবিছিলোঁ মানুহবিলাক আপোনাৰ মানে খুব হেৰি মানুহ বুলি, সহজ সৰল বুলি ভাবিছিলোঁ, কিন্তু আপোনালোক এতিয়া সচেতন ওলাল। মই শুই বহিয়ে 5 বছৰ কটালোঁ। গতিকে মোক ক্ষমা কৰিব, আকৌ শুই বহি কটাবৰ কাৰণে 5 বছৰ এটা দিয়ক। তেনে তেওঁক মানুহ তেনেকৈ কওক। মানে অভিযোগ কিছুমান কৰা তেখেতৰ কি হৈছে, তেখেতৰ এটা এনেই আমি জনাত তেখেত অকণমান শিক্ষিত আৰু ইণ্টেলেকচুৱেল বুলি বা অসমীয়া অকণমান মানে তেওঁৰ গাত তেজ থকা বুলি এটা প্ৰচাৰ চলি আছে। এতিয়া তেওঁ যে মানে তেওঁৰ কথা বতৰাবিলাকত এনেকুৱা নালাগে যে ফটনি আন তেনেকুৱা নালাগে। তেখেতৰ কথা বতৰাবিলাকত তেওঁ মানে অসমীয়া সেইটোও নালাগে। কাৰণ তেওঁ গৈ হেৰিয়াৰ ওচৰ পালেগে, UDFৰ নেতাৰ ওচৰ পালেগৈ। UDFৰ লগত মিলি তেওঁ ইলেকশ্যন জিকিব বিচাৰিছে। সেইকাৰণে তেওঁ নিজৰ মৰ্যাদাটো নিজেই হেৰি কৰিছে, অৱনমিত কৰিছে। গতিকে আমাৰ জয় নিশ্চিত, তেখেতৰ বিদায়ো নিশ্চিত। ধন্যবাদ। নিৰ্বাচন কমিটিৰ সভাপতি শ্ৰী ৰেৱত দাস ডাঙৰীয়াই তেখেতক এখন ফুলাম গামোচাৰে সন্মাননা জনাব। আৰু পিঠা কাটি শুভাৰম্ভ কৰা।